নমস্কাৰ, মই ডাক্তৰ হৰকুমাৰ দাস, সিনিয়ৰ কনসালটেন্ট GNRC দিছপুৰ হস্পিটেল। আজি 2024 চনৰ 25 এপ্ৰিল তাৰিখ। এই 25 এপ্ৰিল তাৰিখটো এই কাৰণে বিশেষ যে এই দিনটোতেই বিশ্ব স্বাস্থ্য সংস্থা অৰ্থাৎ ৱৰ্ল্ড হেল্থ অৰ্গানাইজেশ্যনে মেলেৰিয়া প্ৰতিৰোধ দিৱস হিচাপে পালন কৰে। এই দিৱসটো যোৱা 2007 চনৰ পৰাই এই দিৱসটো বিশ্ব স্বাস্থ্য সংস্থাই পালন কৰি আহিছে, যদিও 2001 চনৰ পৰাই আচলতে আফ্ৰিকাত প্ৰথম এই দিনটোত মেলেৰিয়া প্ৰতিৰোধ দিৱস হিচাপে পালন কৰা হৈছিল। পিছত বিশ্ব স্বাস্থ্য সংস্থা আৰু ৱৰ্ল্ড হেল্থ এছেম্বলিয়ে সিদ্ধান্ত লৈ এই 25 এপ্ৰিল তাৰিখটোত বিশ্ব মেলেৰিয়া প্ৰতিৰোধ দিৱস হিচাপে পালন কৰে। ইয়াৰ কাৰণটো হ'ল যে মেলেৰিয়া গোটেই বিশ্বৰ পৰা কেনেকৈ নিৰ্মূল কৰিব পাৰি। এই মেলেৰিয়া হয় মহৰ জৰিয়তে। মহ হ'ল ইয়াৰ বাহক। এই বেমাৰটো হ'ল ভেক্টৰ বৰ্ন ডিজিজ, অৰ্থাৎ বাহকৰ দ্বাৰা এই বেমাৰটো হ'ব পাৰে। মেলেৰিয়া যি প্ৰজাতিৰ পৰা বা যি পৰজীৱীৰ পৰা হ'ল সেইটো হ'ল প্লাজমডিয়াম পৰজীৱী। সেইকাৰণে গোটেই বিশ্বত প্লাজমডিয়াম ফেলচিপেৰাম ইনফেকশ্যনৰ ওপৰত বহুত বেছি গুৰুত্ব দিয়া হৈছে। এই প্লাজমডিয়াম ফেলচিপেৰামৰ কাৰণে গোটেই পৃথিৱীতে বিভিন্নজন মানুহৰ মৃত্যুমুখত পৰে। দেখা গৈছে যে 2022 চনৰ পৰিসংখ্যালৈকে প্ৰায় 6 লাখ মানুহ পৃথিৱীত মৃত্যুবৰণ কৰিছে প্লাজমডিয়াম ফেলচিপেৰামৰ পৰা। গোটেই পৃথিৱীৰ আমাৰ এতিয়া 8 বিলিয়ন জনসংখ্যাৰ ভিতৰত শতকৰা 50% মানুহেই বিশ্বত মেলেৰিয়াৰ কাৰণে মৃত্যুমুখত পৰিব পাৰে। সেইকাৰণে প্ৰত্যেকজন মানুহকে মেলেৰিয়াৰ পৰা যাতে আমি ৰক্ষা কৰিব পাৰোঁ, তাৰ কাৰণে বিশ্ব স্বাস্থ্য সংস্থাই এই দিনটোত মানুহক সজাগ কৰাৰ কাৰণে এই দিনটো পালন কৰা হয়। এজন মানুহৰ যেতিয়া মেলেৰিয়া ইনফেকশ্যন হয়, সেই মেলেৰিয়া ইনফেকশ্যন হয় এন'ফিলিছ, মাইকী এন'ফিলিছ মহৰ জৰিয়তে হয়। মাইকী এন'ফিলিছে যদি এজন মানুহক কামোৰে, তাৰ 10 দিন বা 15 দিন পিছত মেলেৰিয়া হ'ব পাৰে। মেলেৰিয়া সাধাৰণতে যেতিয়া হয়, এজন মানুহৰ জ্বৰ হয়, জ্বৰ আহিবৰ সময়ত মানুহজনৰ ঠাণ্ডা লাগিব, কঁপনি আহিব, আৰু জ্বৰটো অহাৰ পিছত জ্বৰ যেতিয়া কমি যায়, মানুহজন খুব যথেষ্ট পৰিমাণে ঘামিব, মূৰৰ বিষ হয়। সাধাৰণতে এই ধৰণৰ লক্ষণৰ দ্বাৰাই মেলেৰিয়া আৰম্ভ হয়। কিন্তু দেখা গৈছে যে বিশেষকৈ ফেলচিপেৰাম মেলেৰিয়া যেতিয়া হয় এজন মানুহৰ, অৰ্থাৎ জ্বৰ নোহোৱাকৈও মেলেৰিয়া হ'ব পাৰে। মেলেৰিয়াৰ প্ৰায় 22 বিধ লক্ষণ দেখা দিয়ে। ফেলচিপেৰাম বেমাৰ যদি হয়, তেতিয়াহ'লে মানুহজন আনকনচিয়াছ বা অজ্ঞান হ'ব পাৰে, কেতিয়াবা উশাহ লোৱাত কষ্ট হ'ব পাৰে। তো এনেকুৱা ধৰণৰ যদি লক্ষণ দেখা দিয়ে, তেতিয়াহ'লে মানুহজনক লগে লগে ওচৰৰ চিকিৎসালয়ত ভৰ্তি কৰিব লাগে। আৰু বিশেষকৈ যিবিলাক ঠাইত সচৰাচৰ মেলেৰিয়া হৈ থাকে, সেই এৰিয়াবিলাকক আমি সাধাৰণতে মেলেৰিয়া এণ্ডেমিক এৰিয়া হিচাপে পৰিগণিত কৰোঁ। সেই এৰিয়াত থকা যিবিলাক মানুহ, সেই মানুহবিলাকে আগৰ পৰাই আচলতে মেলেৰিয়াৰ পৰা কেনেকৈ নিজকে ৰক্ষা কৰিব পাৰি তাৰ কাৰণে প্ৰতিৰোধ ব্যৱস্থা ল'ব লাগে। মেলেৰিয়া প্ৰতিৰোধৰ যি ব্যৱস্থা, এই ব্যৱস্থাৰ জৰিয়তে আমি গোটেই পৃথিৱীতে দেখা গৈছে যে এতিয়া মেলেৰিয়াৰ পৰা মানুহৰ মৃত্যুৰ সংখ্যা যথেষ্ট পৰিমাণে কমি গৈছে। বিশেষকৈ ভাৰতত 2001 চনত প্ৰায় 1000 মানুহৰ মৃত্যু হৈছিলে মেলেৰিয়াৰ পৰা, কিন্তু এতিয়া সেই মৃত্যুৰ সংখ্যা আহি যোৱা বছৰ ইয়াৰ মৃত্যুৰ সংখ্যা মাত্ৰ 82 জনলৈ কমি আহিছে। তো ইয়াৰ পৰা গম পোৱা যায় যে মেলেৰিয়া প্ৰতিৰোধ ক্ষমতাৰ কাৰণে যিবিলাক ব্যৱস্থা লোৱা হৈছে, সেই ব্যৱস্থাবিলাকে যথেষ্ট পৰিমাণে কাম দিছে আৰু তাৰ পৰা মানুহক ৰক্ষা কৰাত আমি সহায় পাইছোঁ। এতিয়া কথা হ'ল যে যিকোনো এটা বেমাৰ হ'লে আমি চিকিৎসালয়ত গৈ পেলাই আমি ট্ৰিটমেণ্ট ল'ব পাৰোঁ। মেলেৰিয়াৰ যিবিলাক চিকিৎসালয় সচৰাচৰ যিবিলাক মেডিচিন ব্যৱহাৰ কৰা যায়, ক্ল'ৰকুইন টেবলেট ব্যৱহাৰ কৰা যায়। ক্ল'ৰকুইন টেবলেট মেইনলি প্লাজমডিয়াম ভাইভেক্স ইনফেকশ্যনত ব্যৱহাৰ হয়, কিন্তু প্লাজমডিয়াম ফেলচিপেৰামত ক্ল'ৰকুইনে বিশেষকৈ কাম নিদিয়ে। হয়তো 2 এজনত হয়তো কাম কৰিব পাৰে, কিন্তু আজিকালি ফেলচিপেৰামৰ কাৰণে আৰ্টিমিচিনিন
থকা মেডিচিনৰ জৰিয়তে আচলতে ফেলচিবেৰামৰ ট্ৰিটমেণ্ট হয়, চিকিৎসা লোৱা যায়। আৰু ক্ল'ৰকুইন টেবলেটটো যিকোনো ফাৰ্মাচীতে পোৱা যায়। আৰু বিশেষকৈ ক্ল'ৰকুইন টেবলেটটোৰ বিষয়ে কিয় জানিব লাগে, যিবিলাক মানুহ কোনোদিন হয়তো মেলেৰিয়াৰ সন্মুখত মেলেৰিয়া হোৱা নাই বা মেলেৰিয়াৰ প্ৰতিৰোধ কৰিব লগা হোৱা নাই, সেই মানুহজন যদি কোনো মেলেৰিয়া এণ্ডেমিক এৰিয়াত যায় বা কোনো এনেখন দেশত য'ত মেলেৰিয়া বিশেষকৈ আফ্ৰিকান কাণ্ট্ৰিত যায়, সেইবিলাক ঠাইত গ'লে আগতীয়াকৈ ক্ল'ৰকুইন টেবলেট খাব লাগে। তাৰ প্ৰতিৰোধ কেনেকৈ কৰে যে ক্ল'ৰকুইন টেবলেট 4টা টেবলেট যোৱাৰ এসপ্তাহ আগতে খাব। তাৰ প্ৰত্যেক সপ্তাহৰ মূৰে মূৰে 2টা টেবলেটকৈ ক্ল'ৰকুইন টেবলেট খাব লাগিব, যেতিয়ালৈকে সেই মানুহজন সেই ঠাইত থাকিব। আৰু তাৰ পৰা ঘূৰি অহাৰ প্ৰায় এসপ্তাহ পিছলৈকে সেই টেবলেটটো প্ৰত্যেক সপ্তাহত 2টা টেবলেট খাব লাগে। এইটো হ'ল মেলেৰিয়াৰ প্ৰতিৰোধ তেনেকৈ কৰিব পাৰি। তাৰ বাহিৰে আমাৰ ইয়াত থকা মানুহখিনিৰ মেলেৰিয়া প্ৰতিৰোধ কৰিবৰ কাৰণে মহৰ কামোৰৰ পৰা কেনেকৈ নিজকে ৰক্ষা কৰিব পাৰি সেইটো চাব লাগে। মহৰ কাৰণে ৰক্ষা কৰিবৰ হ'লে প্ৰত্যেকজন মানুহে ৰাতি শোৱাৰ সময়ত বা দিনতে শোৱাৰ সময়তে হওক মস্কিটো নেট বা আঁঠুৱা তৰিব লাগিব। আৰু আজিকালি বজাৰত ইনচেক্টিচাইড অৰ্থাৎ তাৰমানে মেলেৰিয়া প্ৰতিৰোধকাৰী ক্ষমতা থকা ঔষধ আঁঠুৱাত ব্যৱহাৰ কৰি পেলাই আজিকালি বজাৰত বিক্ৰী কৰে। সেইবিলাক হ'ল মস্কিটো। ইয়াৰ বাহিৰেও ইনচেক্টিচাইড স্প্ৰে কৰিব পাৰে নিজৰ থকা ঘৰত বা বাহিৰত কৰিব পাৰে। নহ'লে প্ৰত্যেক কিছু মাহৰ মূৰে মূৰে আমাৰ মিউনিচিপেলিটি বা পঞ্চায়তৰ জৰিয়তে ইনচেক্টিচাইড ফগিঙৰ বা মেলাথিয়ান বা পেৰাথিয়ান ফগিঙৰ দ্বাৰা মেলেৰিয়া মহৰ জনসংখ্যা কমাব পাৰি। আৰু মেলেৰিয়া মহৰ বা এলোফেলিছ মস্কিটোৰ যদি জনসংখ্যা কমি যায় তেতিয়াহ'লে মেলেৰিয়া বেমাৰটো যথেষ্ট প্ৰতিৰোধ কৰিব পাৰি। তাৰ বাহিৰে বজাৰত কিছুমান মেলেৰিয়া প্ৰতিৰোধকাৰী কিছুমান মলম পোৱা যায়, যিটো আপুনি হাতত বা যিখিনি ঠাই আমাৰ কাপোৰ পিন্ধিলে যিখিনি ঠাই বাহিৰত ওলাই থাকে, হাত ভৰিৰ যিখিনি অংশ বাহিৰত ওলাই থাকে, সেই ঠাইখিনিত আপুনি মলম ব্যৱহাৰ কৰি পেলাই মেলেৰিয়া মহৰ পৰা আপুনি ৰক্ষা কৰিব। তাৰ বাহিৰে আজিকালি কিছুমান মাছ পোৱা যায়, সেইবিলাক মাছ aquariumত পুহিব পাৰে বা সেইবিলাক মাছ ড্ৰেইনত কৰিব পাৰে, যেনেকৈ লাৰ্ভিচাইডেল ফিছ বুলি কয়, গাম্বুচিয়া ফিছ। এইবিলাক মাছে মস্কিটোৰ যিবিলাক কণী পাৰে সেই কণীবিলাক খায়, তেতিয়া মেলেৰিয়া মহৰ বা এনোফিলিছ মস্কিটোৰ জনসংখ্যাটো বহুত কমি যায়। এই ধৰণৰ ব্যৱস্থাৰ জৰিয়তে আমি যদি মহৰ কামোৰৰ পৰা আমি যদি ৰক্ষা কৰিব পাৰোঁ নিজকে, তেতিয়াহ'লে আমি অকল মেলেৰিয়াই নহয়, আমি ডেংগু বেমাৰৰ পৰা ৰক্ষা কৰিব পাৰোঁ, মেলেৰিয়াৰ প্ৰত্যেকটো প্ৰজাতিৰ পৰা আমি ৰক্ষা পাব পাৰোঁ, এনকেফেলাইটিছৰ পৰা ৰক্ষা কৰিব পাৰোঁ, আমি ফাইলেৰিয়াচিছৰ পৰা ৰক্ষা পাব পাৰোঁ, আমি কালাজ্বৰৰ পৰা ৰক্ষা পাৰোঁ। গতিকে মেলেৰিয়া প্ৰতিৰোধৰ কাৰণে আমি মহৰ পৰা যদি আমি যদি নিজকে প্ৰতিৰোধ কৰিব পাৰোঁ, তেতিয়াহ'লে এই 5টা বেমাৰৰ পৰা আমি নিজকে ৰক্ষা কৰিব পাৰিম। এটাই উপায় আছে, সেইটো হ'ল যে মেলেৰিয়া প্ৰতিৰোধ আমি কৰিবলৈ হ'লে আমি মহৰ কামোৰৰ পৰা নিজকে ৰক্ষা কৰিব লাগিব। আৰু মহৰ য'তেই নাথাকোঁ, আমি ক'ৰবাত বহিয়ে থাকোঁ, থিয় হৈ থাকোঁ, মহে যাতে নাকামোৰে সেইটোৰ কাৰণে সকলো সময়তে আমি সজ্ঞান হৈ থাকিব লাগে, কনচিয়াছ হৈ থাকিব লাগে। আৰু এই বছৰৰ আমাৰ ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনৰ যিটো মেলেৰিয়া ডে'ৰ যিটো থিম আছিলে, সেই থিমটো হ'ল হেল্থ ইকুইটি, জেণ্ডাৰ এণ্ড হেল্থ ৰাইট। তাৰমানে আমি মেলেৰিয়া প্ৰতিৰোধ কৰি পেলাই আমি সকলোৰে স্বাস্থ্য আমি সমানে থকাটো আমাৰ এটা অধিকাৰ হিচাপে ল'ব পাৰোঁ। এইটো হ'ল আজিৰ দিনটোৰ মূল মন্ত্ৰ। ধন্যবাদ।